হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে ক্লাছ 10 আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এটি চৰকাৰী চাকৰি বিচাৰি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। ইতিমধ্যে ইণ্ডিয়া পোষ্টে GDSৰ নিয়োগ সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ আপডেট ঘোষণা কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10 পাছ কৰাৰ পিছত কেনেকৈ আপোনালোকে কোনো ধৰণৰ মেডিকেল আৰু ফিজিকেল এক্সাম নোহোৱাকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এটি চৰকাৰী চাকৰি লাভ কৰিব পাৰে সেই বিষয়ে। তাৰপিছত 2026 চনৰ ইণ্ডিয়া পোষ্টৰ GDSৰ আণ্ডাৰত পোষ্টৰ সংখ্যা কিমান সেই বিষয়ে আলোচনা কৰিম। লগতে এলিজিবিলিটি, চিলেকশ্যন প্ৰচেছ আৰু ইয়াৰ আণ্ডাৰত চেলাৰী কিমান। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰিম ইণ্ডিয়া পোষ্টৰ আণ্ডাৰত থকা পোষ্ট নেম আৰু টোটেল ভেকেঞ্চিজ কিমান সেই বিষয়ে। গতিকে ইয়াতে চাওক, ইণ্ডিয়া পোষ্ট হেজ এনাউন্সড ৰিক্ৰুটমেণ্ট ফৰ দ্য ফলোয়িং পোষ্ট। নাম্বাৰ 1ত আছে গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDS, আৰু নাম্বাৰ 2ত আছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অৰ্থাৎ BPM, আৰু নাম্বাৰ 3ত আছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অৰ্থাৎ ABPM। আৰু ইয়াতে আপোনালোকে যদি চাই টোটেল ভেকেঞ্চিজ আছে 28,740টা, আৰু টেণ্টেটিভ হয় এইটো আপোনালোকৰ পিছলৈ যায় আৰু পৰিৱৰ্তন হ'ব পাৰে। ঠিক আছে, ইয়াতকৈ কম নহয়, ইয়াতকৈ বেছিহে হ'ব পাৰে। তো বন্ধুসকল, যদি আমি GDSৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা চাবলৈ যাওঁ, তেতিয়াহ'লে ষ্টেট ৱাইজ পোষ্টৰ সংখ্যা বেলেগ বেলেগ হয়। এই ক্ষেত্ৰত আমাৰ 2026 চনত অসমৰ পোষ্টৰ সংখ্যা হৈছে আমাৰ 639টা, আৰু বেলেগ বেলেগ ষ্টেটৰ ক্ষেত্ৰত বেলেগ বেলেগ পোষ্টৰ সংখ্যা থাকিব। তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম এটি গুৰুত্বপূৰ্ণ বিষয়, যোনটো নেকি GDSৰ এডুকেশ্যন কোৱালিফিকেশ্যন। তো আমি যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যাওঁ, ইয়াতে কি হয়, টু এপ্লাই ফৰ GDS ৰিক্ৰুটমেণ্ট 2026 ইউ মাষ্ট বি ক্লাছ 10 পাছ। অ'কে, ইয়াতে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব, আৰু মেথামেটিক্স এণ্ড ইংলিছ ছাবজেক্টত আপোনালোকে পাছ হ'বই লাগিব। তাৰপিছত ইউ শুড হেভ ষ্টাডিড লোকেল লেংগুৱেজ আপ টু ক্লাছ 10। আপোনালোকে যিকোনো এটা লোকেল লেংগুৱেজ, যেনেকুৱা অসমৰ ক্ষেত্ৰত অসমীয়া, তাৰপিছত বড়ো, তাৰপিছত বেংগলী ইত্যাদি আপোনালোকে জানা থাকিব লাগিব। আপোনালোকৰ যোনটো ক্লাছ 10 পাছ চাৰ্টিফিকেট থাকিব, এইটো আপোনালোকৰ এটা ৰেজিষ্টাৰ্ড বৰ্ডৰ পৰা হ'ব লাগিব। তাৰপিছত বন্ধুসকল, আন এটি গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰ ক্ষেত্ৰত থকা এজ লিমিট। ঠিক আছে, তো GDSৰ এজ লিমিট অতি সুন্দৰ। ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে এটা দীৰ্ঘ সময় দিয়া হয়, যাতে সকলো বয়সৰ মানুহে GDSৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰে। ঠিক আছে, আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনো থাকিব। ইয়াতে ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ST আৰু SCৰ ক্ষেত্ৰত 5 ইয়াৰ্ছ থাকিব। তাৰপিছত OBCৰ ক্ষেত্ৰত 3 ইয়াৰ্ছ থাকিব। PWDৰ ক্ষেত্ৰত আপোনালোকৰ 10 ইয়াৰ্ছ থাকিব, আৰু যদি PWD প্লাছ OBC হয় 13 ইয়াৰ্ছ পাব। ঠিক আছে, আৰু এটি কথা, EWSৰ ক্ষেত্ৰত কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন নাই। ঠিক আছে, তাৰপিছত বন্ধুসকল, আন এটি গুৰুত্বপূৰ্ণ বিষয়, যোনটো হ'ল চিলেকশ্যন প্ৰচেছ। অ'কে, আমি এতিয়া আলোচনা কৰিম GDSৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচেছটো কিদৰে হয়। তো ইয়াতে চাওক, চিলেকশ্যন প্ৰচেছ উইল বি মেৰিট বেছড। অ'কে, আৰু ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম নহয়। তাৰপিছত মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড বেছড অন ক্লাছ 10 মাৰ্কছ অনলি। অ'কে, যোনটো আপোনালোকৰ মেৰিট লিষ্ট ওলাব, সেইটো কি হয়, আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কছৰ বেচিছত মেৰিট লিষ্টটো ওলাব। ঠিক আছে, তাৰপিছত আপোনালোকে যোনটো অনলাইন এপ্লিকেশ্যন কৰিব, তাৰ বাবদ আপোনালোকে কিমান টকা ফিজ দিব লাগিব, ইয়াতে মই কৈ দিছোঁ। এপ্লিকেশ্যন ফি ডিটেইলছ, UR অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ জেনেৰেল, আপোনালোকে দিব লাগিব 100 টকা। SC ST PWD ফিমেল ট্ৰান্স ওমেন ন' ফিজ, অৰ্থাৎ আপোনালোকৰ এইকেইটা কেটেগৰীৰ ক্ষেত্ৰত ফিজ দিব নালাগে। ঠিক আছে, তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম GDSৰ ক্ষেত্ৰত আপোনালোকৰ চেলাৰীৰ বিষয়ে। ঠিক আছে, তো ইয়াতে চাওক, চেলাৰী ষ্ট্ৰাকচাৰ ইজ ভেৰি এট্ৰেক্টিভ। GDSৰ চেলাৰীটো ক্লাছ 10 লেভেলৰ চাকৰি হিচাপে আপোনালোকৰ বহুতে এট্ৰেক্টিভ হয়। তো ইয়াতে চাওক, যোনটো আপোনালোকৰ GDS / ABPM থাকিব, তাৰ স্কেলটো হৈছে আপোনালোকৰ 10,000ৰ পৰা ষ্টাৰ্ট কৰি 24,470 ৰুপিজলৈকে হ'ব পাৰে। তাৰপিছত যোনটো BPM থাকিব, অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ থাকিব, তাতে আপোনালোকৰ চেলাৰীটো ষ্টাৰ্ট হ'ব 12,000ৰ পৰা আৰম্ভ কৰি 29,3880 ৰুপিজলৈকে হ'ব পাৰে। তো বন্ধুসকল, এতিয়া আমি ক'ব বিচাৰিছোঁ ইম্পৰ্টেণ্ট ডেটছবিলাক। তো ইয়াতে চাওক, আপোনালোকৰ নটিফিকেশ্যন যোনটো আছে, এইটো ৰিলিজ হ'ব 31 জানুৱাৰী 2026, অৰ্থাৎ এইটো মাহৰে শেষৰ ফালে নটিফিকেশ্যন ৰিলিজ হ'ব গৈ আছে। তাৰপিছত অনলাইন এপ্লাই ষ্টাৰ্টছ
31 জানুৱাৰী 26 অৰ্থাৎ সিদিনাৰ পৰাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেটটো চাব আপোনালোকে 14 ফেব্ৰুৱাৰীলৈকে আছে গতিকে আপোনালোকে 14 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ কৰিব লাগিব তাৰপিছত কাৰেকশ্যন উইন্ডো 18 and 19 ফেব্ৰুৱাৰী 2026 আৰু ইয়াতে কি কৰিব পাৰিব আপোনালোকে যদি আপোনালোকৰ এপ্লাই কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভুল ত্ৰুটি হয় তেতিয়া আপোনালোকে 18 আৰু 19 ফেব্ৰুৱাৰীৰ ভিতৰত কাৰেকশ্যন কৰি ল'ব লাগিব ঠিক আছে আৰু ইয়াৰ পিছত আপোনালোকৰ যোনটো প্ৰথম মেৰিট লিষ্ট ওলাব সেইটো হৈছে আপোনালোকৰ 28 ফেব্ৰুৱাৰী 2026 এটো টেন্টেটিভ এটো অলপ ইফাল সিফাল হ'ব পাৰে গতিকে আপোনালোকে বস্তুটো পিছলৈ চাই ল'ব তাৰপিছত বন্ধুসকল যদি আমি চাবলৈ যাওঁ GDS ৰ ক্ষেত্ৰত আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কেনেকৈ কৰিব তো এই ক্ষেত্ৰত GDS এটি নিজা অফিচিয়েল ৱেবছাইট প্ৰভাইড কৰিব আপোনালোকক আৰু সেইটো ৱেবছাইটত আপোনালোকৰ এপ্লাই লিংক থাকিব আৰু তাতে আপোনালোকে এপ্লিকেশ্যনটো কমপ্লিট কৰিব লাগিব আৰু এই ক্ষেত্ৰত মই আপোনালোকক GDS ৰ যোনটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু মই এবাৰ কৈ দিছোঁ indiapostsgds.online.gov.in অ'কে এইটো লিংকৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নিজৰ এপ্লিকেশ্যন সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ বাহিৰে কোনো ধৰণৰ বেলেগ লিংকৰ জৰিয়তে আপোনালোকে এইটো এপ্লিকেশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰিব নোৱাৰে ঠিক আছে তো আজিলৈকে ইমানতে সামৰিছোঁ আহি আছোঁ নেক্সট ভিডিঅ'লৈ যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটি লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ